নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ কাৰণে আজি আমি দক্ষিণপাৰ আহিলোঁ। লগতে আমাৰ বছাইমাৰী যিটো গৰাখহনীয়া পৰিদৰ্শন কৰিলোঁ। আৰু ইতিমধ্যে এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা চলাই আছে। প্ৰটেকশ্যনৰ কামটো ইমিডিয়েট কেনেকৈ কৰা যায় চেষ্টা অব্যাহত আছে। এইটো এটা দীৰ্ঘদিনীয়া সমস্যা, ইয়াৰ কোনো স্থায়ী সমাধান হোৱা নাই। না, এইটো স্থায়ী সমাধান হ'ব। এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা যিটো স্কিম দিছে এই আঁচনি ইমপ্লিমেণ্ট কৰিব পাৰিলে এইটো স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা হ'ব। এতিয়া যিটো গৰাখহনীয়া অব্যাহত আছে, এতিয়া তৎকালীন কিবা কাম তৎকালীনভাৱে ইতিমধ্যে পাৰ্কোবাইন 6,000 এলটমেণ্ট দিছে। এই 6,000 পাৰ্কোবাইনৰ কাম চলি আছে। পাৰ্কোবাইন লাগিলে আৰু দিব, কিন্তু এই মুহূৰ্তত আৰু অন্য ব্যৱস্থা নাই। পাৰ্কোবাইনৰ ব্যৱস্থা আছে। ৰাস্তা ঘাটৰ কাৰণে ইতিমধ্যেই চৰকাৰৰ ফালৰ পৰা আমাৰ পৰা আঁচনি বিচাৰিছিল 5 বছৰৰ কাৰণে। গতিকে আমি প্ৰত্যেক পঞ্চায়ত ভিত্তিতে আমি পঞ্চায়তৰ পৰা আমি ইতিমধ্যেই মণ্ডল কংগ্ৰেছৰ জৰিয়তে আমি আঁচনিবিলাক লৈছোঁ। গতিকে আমি বছৰি বছৰি এতিয়া অগ্ৰাধিকাৰ ভিত্তিত এই আঁচনিবিলাক ৰূপায়ণ কৰা হ'ব। এইটো অঞ্চলত বহুকেইটা কাঠৰ দলং আছে, তাৰ এটা উদাহৰণ এইবিলাক চব একেবাৰে দুৰৱস্থা, এতিয়া যাতায়াত অৱস্থা ব্যাহত হ'ব। ফকীৰগঞ্জ কাঠৰ দলংটো সেইটো ইতিমধ্যে RCC দলঙত চেংচন দিয়া হৈছে, আধাৰ কাৰ্ডৰ স্থাপন কৰা হৈছে, কিন্তু কণ্ট্ৰাক্টৰে কি কাৰণে কৰা নাই সেইটো আমি এতিয়া ডিপাৰ্টমেণ্টক আমি ক'ম তাৰ ওপৰত একশ্যন ল'বলৈ। আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰক আমি অনুৰোধ জনাইছোঁ যে আপাতত মানুহ অহা যোৱাৰ কাৰণে যিটো কাঠৰ দলং সেইটো ৰিপেয়াৰ কৰি ঠিক ঠাক কৰি দিবলৈ কৈছে। কিবা এটা পকীপথ বনালে এবছৰটো ধৰা যেন হৈ যায়, একেবাৰে চলাচল বহুত অসুবিধা হৈ যায়। এই কামত যি দুৰ্নীতি কৰে, আমি দুৰ্নীতি কৰাৰ বাবে চাই কামটো বেয়া হয়। এই বিষয়ে আপুনি এতিয়া যিটো দলপতি ষ্টেপ কেনেকুৱা হ'ব আপোনাৰ? না, দুৰ্নীতি কৰিলে তাৰ ওপৰত একশ্যন হ'ব। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কি ক'ব? বৰ্তমান মূল্যবৃদ্ধি গেছৰ দাম গেছৰ দামেই নহয়, গেছ, ডিজেল, পেট্ৰল, ইতিমধ্যে গাড়ী ভাড়াও বৃদ্ধি কৰা হৈছে, দ্ৰব্যমূল্য বৃদ্ধি হৈছে। গতিকে হাহাকাৰ, এইটো এটা চৰকাৰে ব্যৰ্থ হৈছে মানে মূল্য বৃদ্ধি ৰোধ কৰিবলৈ। এই ক্ষেত্ৰত আমি যোৱা বিধানসভাত আমি উত্থাপন কৰিছোঁ, প্ৰতিবাদো কৰিছোঁ, ৱাকআউট কৰিছোঁ। আকৌ আমাৰ 6 জুলাইৰ পৰা আমাৰ বিধানসভা আছে, প্ৰতি বিধানসভাত আমি কাৰ্যসূচী হাতত ল'ম এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে। ইতিমধ্যে গুৱাহাটীত দেখিবলৈ পোৱা গৈছে যেন অসমীয়া গো বেক দিয়া পৰিলক্ষিত হৈছে বিহাৰীসকলে। ইয়াৰ প্ৰতি আপুনি বিৰোধী দলৰ দলপতি হিচাপে আপোনাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।